নাজিৰা মহাবিদ্যালয়ৰ চৌহদত শিক্ষাবিদ অৱনী বৰঠাকুৰৰ প্ৰতিমূৰ্তি উন্মোচন। নাজিৰা মহাবিদ্যালয়ৰ প্ৰাণ প্ৰতিষ্ঠাতা প্ৰাক্তন অধ্যক্ষ বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰক সন্মান আৰু কৃতজ্ঞতা জ্ঞাপনৰ বাবে মহাবিদ্যালয়খনৰ চৌহদত নিৰ্মাণ কৰা তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিৰ আজি শুভ উন্মোচন কৰে সাহিত্য একাডেমীৰ বঁটা প্ৰাপক বিশিষ্ট কবি সাহিত্যিক হৰে কৃষ্ণ ডেকাই। এই উপলক্ষে নাজিৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সৈয়দ মুবিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উন্মোচনী সভাত বিশিষ্ট অতিথিৰ ৰূপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক লেখক হাইদৰ হুছেইন। শিক্ষাবিদ অৱনী বৰঠাকুৰৰ শাৰীৰিক অসুস্থতাৰ হেতু তেওঁৰ পুত্ৰ আৰু পৰিয়ালবৰ্গই উপস্থিত থাকে। উক্ত অনুষ্ঠানটোত শিক্ষাবিদ প্ৰভাত বৰঠাকুৰ, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যুগ গগৈ, কনক গগৈকে ধৰি ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ভালেসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক জিতেন ফুকনে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। আমি খুবেই কৃতজ্ঞ, পৰিয়ালৰ তৰফৰ পৰা আমাৰ কৃতজ্ঞতা জনোৱাৰ কোনো ভাষা নাই। কাৰণ জীৱিত কালতে দেউতাক যি সন্মান তেখেতসকলে প্ৰদৰ্শন কৰিলে, এই সন্মানে আমাক অভিভূত কৰি তুলিছে। বিশেষকৈ তেখেতসকলৰ নাজিৰাবাসীৰ ৰাইজৰ এক সামূহিক প্ৰচেষ্টাত যি প্ৰতিমূৰ্তি স্থাপন হ'ল, এই নাজিৰা আৰু এই নাজিৰা মহাবিদ্যালয়ৰ প্ৰতি বিশেষকৈ দেউতাৰ এটা সাংঘাতিক টান আছিল আৰু নাজিৰাবাসীৰ ৰাইজৰ এই মৰমক আমি অভিভূত হৈছোঁ আৰু আমাৰ কৃতজ্ঞতা জনোৱাৰ পৰিৱৰ্তন প্ৰত্যাশী জীৱনেৰে এজন মেধাৱী মানুহে আপোনাৰ অৱনী বৰঠাকুৰে নাজিৰাত কলেজ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ লোৱা বা নেতৃত্ব দান কৰা বা প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে তেখেতে আগবঢ়োৱা সেৱা, দৰমহা নোলোৱা, বিনিময় নিবিচাৰে, দৰমহা নহয়, কথাটো সেইটো নহয়। আমি বেছিভাগ মানুহে এতিয়া বিনিময় নহ'লে একো নকৰোঁ। সমাজ সেৱাও এতিয়া বিনিময়ৰ ভিতৰত কৰোঁ। আমাৰ বিগত কালছোৱাত অসম আন্দোলনে হওক বা বিভিন্ন হেৰিয়ে হওক, আমি চবেই বিনিময়ৰ অবিহনে কোনো একো কৰিব নোখোজে। বিনিময়বিহীনভাৱে এই মানুহগৰাকী যি ত্যাগেৰে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিলে, মই ভাবোঁ আগন্তুক দিনত নাজিৰাবাসীয়ে নহয় অসমতে আৰু এখেতসকলে বিশেষকৈ আবক্ষ মূৰ্তিটো তেখেতৰ জীৱিত কালতে নিৰ্মাণ কৰি এখেতসকলে এটা পৰম্পৰা প্ৰদৰ্শন কৰিলে যে অসমত যিসকল লোক এতিয়াও জাতি নিৰ্মাণৰ লগত জড়িত আছিল, যিসকল লোকৰ ত্যাগেৰে জাতিটো সমৃদ্ধ হৈছে, সেইসকল লোকক জীৱিত কালত সন্মান জনোৱাৰ পৰম্পৰা এটা নতুনকৈ আৰম্ভ হ'ব। এই প্ৰত্যাশাৰে মই আজিৰ এই পবিত্ৰ ক্ষণত মই তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উপৰিও কলেজ কৰ্তৃপক্ষক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু নাজিৰাবাসীৰ প্ৰতি শ্ৰদ্ধা নিবেদিছোঁ।